হয়, এইদৰে তিৱা জনগোষ্ঠীৰ লোকসকলৰ ডেমাচিৰ বাবে তেওঁলোকে এইদৰে আখৰা ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই এগৰাকী উদ্যোক্তা বিষয়ববীয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম যিহেতু আপোনালোকৰ বিহুসমূহ শুদ্ধ ৰূপত উপস্থাপন কৰিবৰ বাবে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে, কি ক'ব? সেৱা আমি ধেমাজি জিলাৰ তিৱা ছাত্ৰ সন্থাৰ সহযোগত গোগামুখ আঞ্চলিকৰ সৌজন্যত উদ্যোগত আৰু আমি এই ডামাচিৰ কাৰণে আমি প্ৰশিক্ষণ দি থকা হৈছে। গতিকে আমি আগন্তুক আমাৰ বাৰ্ষিক অধিৱেশন বুলি ক'ব পাৰি। আমাৰ ডামাচি বাৰ্ষিক আমাৰ এটা অনুষ্ঠান, আমাৰ যেনেকৈ ধৰক বিহু, তেনেকৈ আমাৰ এটা তিৱা জাতীয় এটা আমাৰ, গতিকে আমি ডামাচিৰ কাৰণে আমি নৃত্য প্ৰশিক্ষণ কৰ্মশালা আমি আয়োজন কৰি আছোঁ আৰু আমাৰ 6টাকৈ আঞ্চলিকত প্ৰশিক্ষণ দি থকা হৈছে। তো গতিকে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ, আমি সকলোৱে মিলি নৱপ্ৰজন্মক যাতে আগুৱাই নিব পাৰোঁ তাৰে প্ৰচেষ্টা চলাই আছোঁ। হয়, জিতু ৰাজখোৱা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।